আগতে বিহু বুলিলে উৰুকা দিনা ৰাতিয়ে জেতুকা লওঁ আৰু গোটেই ৰাতিটো বান্ধি থওঁ আৰু ৰাতিপুৱালে গোটেই হাত দুখন ৰঙা হৈ থাকে। এতিয়া পিছে সময় নোহোৱা হ'ল, মানে কাপোৰ চিলাবলৈ থাকে যিহেতু বিহু বতৰটো আৰু ক'বই নালাগে। সেইকাৰণে বিহু দিনা ৰাতিপুৱা 5দিনমানৰ কাৰণে জেতুকা অকণমান ল'লোঁ, তাকো ভালকৈ নধৰিলেই। তাৰপাছতে আহিলে বাহঁত আমাৰ ঘৰলৈ আৰু আমি অকণমান ওলাই গ'লোঁ। এয়া হৈছে তাৰ নেক্সট দিনাহে, মানে ব'হাগৰ 1 তাৰিখ। তাহাঁতৰ লগতে গ'লোঁ বৰভেটিলৈ। বাহঁতে শৰাই দিছিলে তাত, লগতে মোৰো চাকি দিব লগা আছিলে, গতিকে লগতে গ'লোঁ। আৰু যিহেতু ব'হাগৰ 1 তাৰিখ, গতিকে সেইদিনা বহুত মানুহ হৈছিলে। আমি তাতে ভালেমান সময় থাকিলোঁ আৰু পৰিৱেশটো ইমান ধুনীয়া হৈ আছিলে। তাত মানে সৰু সৰু কহুৱাৰ দৰে গোটেইখন বগা হৈ আছিলে। কহুৱাই হ'ব চাগে, বাৰু ভালকৈ মই নাজানো। তাতে আমি অলপ সময় থাকিলোঁ আৰু তাৰপাছত বাহিৰে বাহিৰে মই গ'লোঁ পেহীহঁতৰ ঘৰলৈ, কাৰণ বিহু বুলি যিহেতু পেহী আমাৰ ঘৰলৈ যোৱা কথা আছিলে, সেইকাৰণে পেহীৰ লগতে মই আকৌ ঘৰলৈ আহিলোঁ। এয়া হৈছে তাৰ নেক্সট দিনা ৰাজখোৱা আহিছিলে আমাৰ ঘৰলৈ। তাৰপাছত আমি দুইজনী গ'লোঁ গয়াহঁতৰ ঘৰলৈ। বাৰু আজিৰ ভিডিঅ'টো ইমানতে এৰিছোঁ, বাই।